নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সন্মুখত এই মুহূৰ্তত অসহায় হৈ পৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কি ইয়াৰ এটা কাৰণ আছে কাৰণটো হৈছে ট্ৰাম্পে ইউক্ৰেইন আৰু জেলেনস্কিৰ সন্মুখত এটা বিশেষ চৰ্ত ৰাখি দিছে ডোনাল্ড ট্ৰাম্পে কৈছে ইউক্ৰেইনত থকা ৰেয়াৰ আৰ্থ মিনাৰেল অৰ্থাৎ ইউক্ৰেইনৰ লগত থকা খনিজাত সম্পদ ইউক্ৰেইনে ট্ৰাম্প নাইবা আমেৰিকাক দিব লাগিব তেতিয়াহে আমেৰিকাই ইউক্ৰেইনক সহায় কৰিব অন্যথা ইউক্ৰেইনৰ সকলো সাহায্য আমেৰিকাই বন্ধ কৰি দিব ইয়াৰ অৰ্থ ৰাছিয়াৰ সন্মুখত ইউক্ৰেইন অতিকৈ দুৰ্বল হৈ পৰিব কিয়নো একমাত্ৰ আমেৰিকাৰ সাহসতে ইউক্ৰেইনে ইমান দিনে দবদপাই আছিল আমেৰিকাৰ সহায়ত দবদপাই থকা জেলেনস্কিৰ এতিয়া বিপদ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ট্ৰাম্প আৰু পুতিনৰ বন্ধুত্ব বাঢ়িছে জেলেনস্কি অকলশৰীয়া হৈ পৰিছে আমেৰিকা আৰু ট্ৰাম্পক এতিয়া লাগে ইউক্ৰেইনৰ দুষ্প্ৰাপ্য খনিজাত পদাৰ্থ ট্ৰাম্পে কৈছে আমি ইমান বিলিয়ন ডলাৰ দিলো তাৰ পৰিৱৰ্তে আপোনালোকে ইয়াৰ ভৰপাই কৰিব লাগিব আপোনালোকে এই ঋণ পৰিশোধ কৰিব লাগিব ইউক্ৰেইনত থকা খনিজাত পদাৰ্থ আমাক দিয়ক এই সাহায্যৰ প্ৰতিদান হিচাপে আমেৰিকাক ইউক্ৰেইনৰ ৰেয়াৰ আৰ্থ মিনাৰেলৰ ভাণ্ডাৰ লাগা ৰেয়া ট্ৰাম্পে স্পষ্ট কৰি দিছে আমেৰিকাক খনিজ পদাৰ্থ নিদিও বুলি জেলেনস্কিয়ে কৈছে কল্পনা কৰক এইগৰাকী জেলেনস্কিয়ে আমেৰিকাক এতিয়া কথা ক'ব পৰা হৈছে জেলেনস্কিৰ এই মন্তব্যৰ পিছতে ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকা ক্ষুণ্ণ হৈ পৰিছে ট্ৰাম্পে স্পষ্ট কৰি দিছে আমি বিলিয়ন বিলিয়ন ডলাৰ হাজাৰ হাজাৰ বিলিয়ন ডলাৰ দিছো আৰু ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই কৈছে জেলেনস্কিয়ে খনিজাত পদাৰ্থ আমাক দিবই লাগিব আমেৰিকাক দিবই লাগিব অন্যথা আমেৰিকাৰ সম্পূৰ্ণৰূপে ইউক্ৰেইনলৈ দিয়া সাহায্য বন্ধ কৰি দিব আৰু ইয়াৰ অৰ্থ কি আমেৰিকাৰ সহায়তে পুতিনৰ বিৰুদ্ধে ৰাছিয়াৰ বিৰুদ্ধে তিষ্ঠি আছে বা যুদ্ধ কৰি আছে এই যুদ্ধৰ অন্ত পৰিব অতি বেয়াকৈ জেলেনস্কি পৰাজিত হ'ব পুতিন আৰু ট্ৰাম্পৰ ঘনিষ্ঠতা বৃদ্ধি হোৱাৰ পাছতে এইগৰাকী জেলেনস্কি এতিয়া অকলশৰীয়া হৈ পৰিছে ট্ৰাম্পে জেলেনস্কিক একনায়ক আখ্যা দিছে কল্পনা কৰক বাইডেন থকালৈকে বন্ধু আছিলে ট্ৰাম্প অহাৰ লগে এক প্ৰকাৰৰ শত্ৰু হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মতে জেলেনস্কিৰ বাবে এই যুদ্ধ দীঘলীয়া হৈছে জেলেনস্কিয়ে যুদ্ধৰ অন্ত বিচৰা নাই বুলি কৈছে শান্তিৰ পক্ষত জেলেনস্কিক অহাৰ বাবে দাবী কৰিছে ট্ৰাম্পে কৈছে আমি আমাৰ দেশৰ জনতাৰ টকা আপোনাক দিছো যুদ্ধ কৰিবলৈ আমাৰ কথা শুনিব লাগিব বাধ্যত পৰি অৱশ্যে জেলেনস্কিয়ে কৈছে শান্তি ময়ো বিচাৰো এইগৰাকী জেলেনস্কিয়ে ইয়াৰ পূৰ্বলৈকে কৈছিলে শান্তিৰ কথা নাই আমাক প্ৰতিটো প্ৰান্ত লাগিব তেতিয়াহে আমি উভতি যাম নহলে যুদ্ধ চলি থাকিব বুলি কৈছিলে কিয়নো আমেৰিকাত তেতিয়া বাইডেন চৰকাৰ আছিলে বাইডেনে জেলেনস্কিক সহায় কৰিছিলে পুতিনক দুৰ্বল কৰাৰ বাবে ৰাছিয়াক দুৰ্বল কৰাৰ বাবে কিন্তু ট্ৰাম্প আৰু পুতিনৰ কথাৰ পিছতে ট্ৰাম্পে কৈছে আমেৰিকাক ইউক্ৰেইন আৰু জেলেনস্কিয়ে তেওঁলোকৰ ইউক্ৰেইনত থকা ৰেয়াৰ আৰ্থ মিনাৰেল নাইবা খনিজাত পদাৰ্থ দিব লাগিব আৰু সেয়া যদি নিদিয়ে সাহায্য বন্ধ কৰি দিয়া হ'ব আমেৰিকাৰ সাহায্য বন্ধৰ অৰ্থটো হৈছে যে জেলেনস্কি বা ইউক্ৰেইন সম্পূৰ্ণৰূপে এক প্ৰকাৰৰ অচল হৈ পৰিব কিয়নো ইউক্ৰেইনৰ নিজা বুলিবলৈ একো নাই ইউৰোপে সহায় কৰিছে জাৰ্মানীয়ে সহায় কৰিছে ফ্ৰান্সে সহায় কৰিছে ব্ৰিটেইনে সহায় কৰিছে আৰু আটাইতকৈ ডাঙৰ সহায় আমেৰিকাই কৰি আছিলে কিন্তু আমেৰিকাৰ প্ৰত্যাহ্বান জনাবলৈ গৈ ট্ৰাম্পক প্ৰত্যাহ্বান জনাবলৈ গৈ জেলেনস্কি বিপদত পৰিছে আমি অন স্ক্ৰীন এই তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই কৈছে জেলেনস্কি আমাক খনিজাত পদাৰ্থ দিব লাগিব অন্যথা আমি সহায় বন্ধ কৰি দিম বাকিটো বাদেই দিয়ক জেলেনস্কিৰ চকী পৰ্যন্ত যাব পাৰে ৰাষ্ট্ৰপতি পদ পৰ্যন্ত যাব পাৰে কিয়নো ট্ৰাম্পে ব্যক্তিগতভাৱে সমগ্ৰ প্ৰক্ৰিয়াটো ট্ৰাম্পে পৰীক্ষা কৰি আছে আৰু কৈছে যে আমাৰ লগত এই কাম কৰিলে বিপদত পৰিব আৰু তাৰ বাবে এই পৰিৱেশৰ সূচনা হৈছে পুতিন আৰু ট্ৰাম্প এতিয়া একেখন মঞ্চত যাৰ লগে জেলেনস্কিক একানায়ক আখ্যা দিয়া হৈছে জেলেনস্কি বিপদত পৰিছে হাহাকাৰ লাগিছে ট্ৰাম্পে শক্তি দেখুৱাইছে আৰু তাৰ বাবে ইউক্ৰেইনত এই পৰিৱেশৰ সূচনা হৈছে